তাৰিখৰ মিটিংখনত যাতে ছাপোৰ্ট পায়, 8 তাৰিখে মই কিবা কোৱাৰ পিছত যাতে তিনিজনে মোক গালি পাৰিব পাৰে, সেইকাৰণে গৌৰৱ গগৈ এওঁলোক দুজনৰ ওচৰ চাপিছে। মই এওঁলোক দুজনক কওঁ যে সুবিধাটো এতিয়াই লৈ লওক, 8 তাৰিখৰ আগতে চিটখিনি লৈ লওক, 8ৰ পিছত আৰু আপোনালোকৰ গুৰুত্ব নাথাকিব। গতিকে আপোনালোকে যি চিট ল'ব খুজিছে 8 তাৰিখৰ আগতে লৈ লওক, কাৰণ গৌৰৱ গগৈক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আছে। আৰু এনেকুৱা সহায় কৰিব গ'লে আপোনালোক নিজেও বদনামী হ'ব। গতিকে যদি বদনামী হয়েই, তাৰ মূল্যটো 8 তাৰিখৰ আগতে লৈ লওক। 8 তাৰিখে ৰাতিপুৱা প্ৰেছ কনফাৰেন্স আছে, তাত অকল গৌৰৱ গগৈৰ কথাই নোলায়, এটা ডাঙৰ চক্ৰান্ত, গোটেই ব্যৱস্থা এটাৰ বিষয়ে উল্লেখ হ'ব। আৰু এই বিষয়ে মই ইতিমধ্যে গুৱাহাটীত প্ৰেছ কনফাৰেন্সত কৈ দিছোঁ। 8 তাৰিখে 11টা বজাত আমি সকলোকে আকৌ লগ পাম।